নমস্কাৰ ধুনিয়া ইলস আপোনালোকৰ বাবে এজু হৈছে খুবেই ধুনিয়া কটন টছৰ জোৰা হ'ব খুব মৰম লগা হয় কাপোৰজোৰ পিংকত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে আৰু এখন থাকিব মেখেলাখন এইটা হ'ব সাইডৰ পটি এজুৰ লব পাৰিব 4200 টকা ধুনিয়াকৈ ৰেডি টু কৰি লব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰ খুবেই ধুনিয়া হ'ব কটন টছৰ খুব ধুনিয়াকৈ বনাই দিয়া হৈছে লগতে এখন থাকিব মেখেলাখন এখন মেখেলাখন থাকিব আৰু সাইড পটি এনেকৈ কৰা থাকিব 4200 টকা ধুনিয়াকৈ লব পাৰিব এজুৰ খুবেই ধুনিয়া হ'ব টছ কটনত বনাই দিয়া হৈছে এজুৰ আপোনালোকে লব পাৰিব 4200 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে লগতে সাইড পটি কিটা এনেকৈ থাকিব 4200 টকা লব পাৰিব এজুৰ খুবেই ধুনিয়া হ'ব কপাৰ গুনা সিলভাৰ গুনা আৰু ৰাণী পিংকত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে লগতে এখন থাকিব মেখেলাখন আৰু সাইড পটি কিটা এনেকৈ কৰা পাব 4200 টকা ধুনিয়াকৈ ৰেডি টু কৰি লব পাৰিব এজুৰ টছ কটনতে হ'ব ইয়েলো বুটা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন লগতে ইয়াৰ সাইড পটি কিটা এনেকৈ কৰা থাকিব 4200 টকা ধুনিয়াকৈ লব পাৰিব আৰু এজুৰ খুব ধুনিয়া হ'ব কালাৰটো হ'ব গোল্ডেন কালাৰ ইয়াতে অকল ৰেডত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে 4200 টকা ধুনিয়াকৈ লব পাৰিব এজুৰ খুব ধুনিয়া কালাৰটো হ'ব পিচ কালাৰ ইয়াতে এছ কালাৰ আৰু সিলভাৰ গুণাত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন